চৰাইদেউ জিলাৰ এখন অগ্ৰণী অনুষ্ঠান মথুৰাপুৰ সমন্বয় সংগীত মহাবিদ্যালয়ৰ উদ্যোগত 14 জুলাইৰ পৰা আৰম্ভ হোৱা বৰগীত আৰু ভোৰতাল নৃত্য তথা সৃষ্টিশীল আধুনিক নৃত্যৰ গ্ৰীষ্মকালীন কৰ্মশালাৰ শুকুৰবাৰে সামৰণি পৰে। ভোগবাদী মানসিকতাৰ পশ্চায়াত আচ্ছন্ন আজিৰ আধুনিক সমাজ জীৱন, চৌদিশে মূল্যবোধৰ চৰম অৱসন্ন। এনে প্ৰেক্ষাপটত ভৱিষ্যত প্ৰজন্মক এক সঠিক দিশৰ যাত্ৰাপথৰ সন্ধান দিয়াটো এক জাতীয় দায়িত্ব হৈ পৰিছে। এই ক্ষেত্ৰত মথুৰাপুৰ সমন্বয় সংগীত মহাবিদ্যালয়ে 5 দিনীয়াকৈ অনুষ্ঠিত মহাপুৰুষ দুজনাৰ অমৰ সৃষ্টি বৰগীত চৰ্চাৰ এক কৰ্মশালা মথুৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত কৰে। প্ৰশিক্ষক আছিল বৰগীতৰ গৱেষক, অনাতাঁৰ শিল্পী ডক্টৰ অনুধৃতি মহন্ত আৰু তেওঁক সহযোগিতা কৰে অৱসৰপ্ৰাপ্ত চিকিৎসক অৰুণ মহন্তই। ভোৰতাল আৰু সৃষ্টিশীল আধুনিক নৃত্যৰ প্ৰশিক্ষকদ্বয় আছিল তৃষ্ণা বৰুৱা আৰু অংশুমান চানবছা। উল্লেখযোগ্য যে ডক্টৰ অনুধৃতি মহন্ত অসমৰ সত্ৰীয়া সংস্কৃতি জগতৰ এটি পৰিচিত নাম। 1990 চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ উপৰি তেওঁ ভাটখাণ্ডে সংগীত বিদ্যাপীঠৰ পৰা কণ্ঠ সংগীত আৰু ভায়লিনত বিশাৰদ উপাধি লাভ কৰে। 1986 চনৰে পৰা ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ নিয়মীয়াভাৱে বৰগীত পৰিৱেশন কৰি অহাৰ উপৰি সত্ৰীয়া সংস্কৃতিৰ জগতলৈ তেওঁৰ অন্যতম অৱদান আছে। উঠি অহা নতুন প্ৰজন্মৰ মাজত সত্ৰীয়া সংগীত বিশেষকৈ বৰগীতৰ চৰ্চা, ভোৰতাল আৰু সৃষ্টিশীল নৃত্য আদি নতুন প্ৰজন্মৰ মাজত সত্ৰীয়া সংগীত বিশেষকৈ বৰগীতৰ চৰ্চা, ভোৰতাল আৰু সৃষ্টিশীল নৃত্য আদি চৰ্চা অব্যাহত ৰখাৰ প্ৰচেষ্টাৰ মথুৰাপুৰ সমন্বয় সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষা মঞ্জু বৰুৱা ৰাজপৰ তথা উদ্যোক্তাসকলক সকলোৱে শলাগ লয়। কৰ্মশালাৰ সামৰণি অনুষ্ঠানৰ সভাত পৌৰোহিত্য কৰে অৱসৰপ্ৰাপ্ত শিক্ষক আলিম আহমেদে। অনুষ্ঠানৰ বন্তি প্ৰজ্বলন কৰে নিৰুদ বৰঠাকুৰে। এই অনুষ্ঠানতে ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা বৰগীত, নৃত্য, ভূপেন্দ্ৰ সংগীত আদি প্ৰদৰ্শন কৰা হয়। অনুষ্ঠানটোত মথুৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ নৱকান্ত শইকীয়া, অৱসৰপ্ৰাপ্ত শিক্ষক নিৰুদ বৰঠাকুৰকে প্ৰমুখ্য কৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। কৰ্মশালাত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীক মানপত্ৰ প্ৰদান কৰা হয়। বাইদেউৰ যে আমি সান্নিধ্য পালোঁ এই 4টা দিন, সেয়া আমাৰ কাৰণে এক সৌভাগ্যৰ কথা। যিহেতু প্ৰণালীবদ্ধ যিটো শিক্ষা, যি তালৰ বন্ধা থাকে, গুৰুজনাই তেতিয়াই তালত বন্ধা থৈ গৈছে বৰগীত গাইছে। গতিকে এই তালৰ লগত সংগত কৰাটো ইমান সহজ কথা নহয়। এনে বৰগীত গাইছে, ছাত্ৰ ছাত্ৰীসকলে বৰগীত পৰিৱেশন কৰিছে, কিন্তু কিমান শুদ্ধ ৰূপত পৰিৱেশন কৰিছে সেইটো এটা বিচাৰ্য বিষয়। গতিকে আমি এই কাৰণেই অকণমান প্ৰশিক্ষণৰ ব্যৱস্থা কৰি আমি অনুধৃতি মহন্ত বাইদেউক আমাৰ মাজলৈ মাতি আনিছিলোঁ এই 4টা দিন। আৰু মই ভাবোঁ ছাত্ৰ ছাত্ৰীসকলে যথেষ্টখিনি উপকৃত হ'ব আৰু সৌভাগ্য তেওঁলোকে এই ইমান কম বয়সতে ইমান শৃংখলাবদ্ধভাৱে সুন্দৰ অনুশীলনৰ দ্বাৰা যাতে দুজনা গুৰুৰ অনুপম সৃষ্টি বৰগীত ভাগি যে শিকিবলৈ পালে। আৰু মই ভাবোঁ এই সুদূৰ প্ৰসাৰী ইয়াৰ প্ৰভাৱ মথুৰাপুৰ অঞ্চলতো পৰক। বৰগীতৰ যি ধাৰা, সেই ধাৰা সকলোৱে যেন আঁকোৱালি লওক, দুজনা গুৰুৰ অনুপম সৃষ্টিক সকলোৱে সাদৰেৰে গ্ৰহণ কৰক, তাৰে আশাৰে আমি বিশেষকৈ কিয়নো আজি নৃত্যৰ ধাৰাটোৱে অসমত যিমান ঠাই বিকশিত হ'ব ধৰিছে সেই অনুপাতে তাৰমানে বৰগীতৰ চৰ্চা অনুশীলন হোৱা নাই। আৰু বিশেষকৈ মথুৰাপুৰৰ কথাখিনি কৈছোঁ মই, চৰাইদেউ জিলাৰ ইয়াত মানে বৰগীতৰ চৰ্চা অনুশীলন নাই। আৰু মই যোৱা বছৰো আহিছিলোঁ মাইবেলালৈ, তাতো তেওঁলোকে কৈছিলে যে আপুনি যিহেতু বৰগীতৰ এগৰাকী বিশেষজ্ঞ হৈ অসমৰ বিভিন্ন ঠাইলৈ গৈছে, গতিকে আপুনি এই অঞ্চলটোত আপোনাৰ দায়িত্ব আছে, আপুনি এইখিনি পালন কৰক। তালৈ গৈ খুব ভাল লাগিলে। অৱশ্যে মঞ্জু বাইদেউক মঞ্জু ৰাজকুমাৰী বাইদেউক মই আগৰে মোৰ চিনাকি, মোৰ লগত মানে যোগসূত্ৰ আছিল। তাৰপিছতে তেখেতেও মোক এইবাৰ ক'লে যে আপুনি আহক, আহি আমাৰ ইয়াত কণ শিক্ষাৰ্থীসকলক এই বৰগীতৰ সম্যক জ্ঞান দিয়ে। এই 4-5 দিনত আচলতে বৰগীত সিমান শিকা নহয়, কিন্তু তেওঁলোকে এই 4 দিন কৰ্মশালাত যিমানকণ শিকি আমাক পৰিৱেশন কৰি ৰাইজৰ আগত দেখুৱালে আমি নকৈ সুখী। কিয়নো বৰগীত শিকিবলৈ গ'লে প্ৰথম ইয়াৰ ভাষাৰ জ্ঞান লাগিব। ইয়াৰ ভাষা অসমীয়া নহয়, এই ভাষাটো হৈছে ভোজপুৰী, মেথিলি, অলপ হিন্দী টাইপৰ ভাষা। আৰু ইয়াৰ তালৰ জ্ঞান নহ'লে আচলতে বৰগীত গাব নোৱাৰে। আন সংগীত ধাৰাতকৈ ই অতি প্ৰাচীন সংগীতৰ ঐতিহ্য বহন কৰা এটা শক্তিশালী আমাৰ পৰম্পৰা। আৰু এই পৰম্পৰাত যে বিশেষকৈ মথুৰাপুৰ সমন্বয় সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষা মহোদয় দয়া মঞ্জু ৰাজকুমাৰী বাইদেৱে কণ শিক্ষাৰ্থীসকলৰ মাজৰ প্ৰচাৰ কৰিবলৈ বিচাৰিছে, তাৰ বাবে আমি নথৈ সুখী। আৰু এই ক্ষেত্ৰত মোৰ দিশেৰে যথেষ্টখিনি ল'ৰা ছোৱালী উপকৃত হৈছে আৰু আগুৱাই যাওক সিমানেই বিচাৰিছোঁ। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।